আজি বৰ্তমান আছো মই এনকেএছ Hyundai ডিলাৰ বকুলৰ একদম ৰাস্তা কিনাৰতে আছে আপোনালোকে এইফালে ব্ৰিজ দেখিছে ব্ৰিজখনৰ ওচৰতে লাগিছে ডিলাৰখন আৰু আজি আছো বৰ্তমান Hyundai Alcazar ফেচলিভৰ গোটেইখিনি ৰিভিউ দেখাম আপোনালোকক গাড়ীখনৰ গোটেই ইন্টেৰিয়ৰ পাৰ্টছ এক্সটেৰিয়ৰ পাৰ্ট গোটেইখিনি দেখাম বলক আৰম্ভ কৰো এটা ভিডিওটো ধুনীয়াকৈ আৰম্ভ কৰো আৰু লগত আজি ভিডিওটোত গোটেইখিনি কথা আমাৰ মোৰ লগৰটো আছে সো বিনুতে ক'ব গোটেইখিনি বলক আৰম্ভ কৰো ভিতৰৰ পৰা প্ৰথম ইন্টেৰিয়ৰ পৰা সো প্ৰথম আপোনাৰ এক্সটেৰিয়ৰ গোটেইখিনি কি পাৰ্টছ আছে ফিচাৰ্ছ আছে মই তেখেতে ক'ব এতিয়া বিনুতে মোৰ লগৰটো সো প্ৰথম ইয়াত কি আছে ফাৰ্স্ট অফ অল আমাৰ বাহিৰৰ ইয়াত আহিব কানেক্টেড ডিআৰএলছ আহিব কানেক্টেড ডিআৰএলছৰ আপোনাৰ ইয়াত যোনটো কেমেৰা আহিব লগতে কেমেৰা পাই যাব আপোনাৰ এডাছৰ যোনটো আপোনাৰ ফিচাৰ্ছৰ এডাছ লেভেলটো আছে তাৰ আপোনাৰ কেমেৰাটো হেতু হয় আৰু তাৰ ৰেডাৰটো ইয়াত আছে এডাছৰ ৰেডাৰটো ইয়াত আছে বাকি আমাৰ ইয়াত আপোনাৰ এলইডি আপোনাৰ হেডলেম্পছ পাই যাব প্ৰজেক্টৰ নাহে এলইডি হেডলেম্পছ পাই যাব পাৰ্কিং সেন্সৰ আছে ইয়াত আৰু ইয়াত আপোনাৰ ৰিকুৱেষ্ট সেন্সৰৰ যোনকিটা এডাছৰ সেন্সৰ আছে গোটেইখিনি ইয়াত পাই যাব বাকি আপুনি পাই যাব 18 ইঞ্চৰ যোনটো ডায়মণ্ড কাট এলয় হয় আপোনাৰ ইয়াত এইটো পাই যাব লগতে আপোনাৰ গোটেই চাৰিটা ডিস্ক ব্ৰেক পাব আৰু স্পেয়াৰ যোনটো হুইলছ থাকিব সেইটো আপোনাৰ 17 ইঞ্চৰ উইদাউট এলয় পাই যাব আহি পেলাই ভিতৰত গাড়ীখন গোটেই ভিতৰৰ ইন্টেৰিয়ৰটো দেখাব সো লগত আছে বিনোদ সো কোৱা কি নতুন নতুন আহিছিলে আলকাজাৰ আৰু ডিজাইনিংটো আপোনালোকক ফাৰ্স্ট অফ অল মই দেখাইছো আৰু এতিয়া ষ্টাৰ্ট কৰি দিলে গাড়ীখন সো আপোনালোকে দেখিছে ডিজিটেল একদম ইয়াৰ পৰা গোটেই কিমান ডাঙৰ এটা স্ক্ৰীন আপোনালোকে দেখিছে সো ইয়া আপোনাৰ মিউজিক সিস্টেমটো আৰু ইয়াত নতুন নতুন কি আহিলে কোৱা ইয়াত আমাৰ তিনটা মোড আহিব এটা স্পৰ্টছ এটা ইকো আৰু এটা নৰ্মেল এতিয়া আমি স্পৰ্টছ মোডত আছো ইয়াৰ আপোনাৰ বাটনটো ইয়াত দেখা গৈছে ইয়াৰ স্পৰ্টছ মোডত আছো আমি এয়া আহিব নৰ্মেল এয়া আহিব ইকো আৰু ইয়াতে আমি এই বাটনটো থ্ৰুদি আমি ট্ৰেকশন কন্ট্ৰোল আমি কৰিব পাৰো আমি যদি ইয়াত এবাৰ প্ৰেছ কৰো তেতিয়া ইয়াত স্নো স্যান্ড আৰু মাডৰ আপোনাৰ ট্ৰেকশন কন্ট্ৰোল আহি যাব মোড আহিব আৰু আফটাৰ দ্যাট আমাৰ ইয়াত এটা স্পৰ্টছ মোডৰ বুলি এটা আহে যোনটো আপুনি ইয়াৰ ডিসিডি কন্ট্ৰোলছ হয় ইয়াত এটা গিয়াৰ লিভাৰ আছে ইয়াত আপুনি ইয়াত এটো ৰিভাৰ্স হৈ গল ৰিভাৰ্সত আপুনি কেমেৰা পাই যাব আপোনাৰ 360 ডিগ্ৰী কেমেৰা ইয়াতে চাব পাৰিব আৰু ৰিভাৰ্স কেমেৰা আপোনাৰ অটোমেটিক তিনটা মোড আছে সাইড বাই সাইড আপুনি চাব পাৰিব ওপৰৰ পৰা চাব পাৰিব আৰু যিখন গ্লাছৰ দৰ্জাৰ পৰা আৰু এখন আপুনি ডাইৰেক্ট বেক কেমেৰাৰ পৰা চাব পাৰিব ইয়াতে আপোনাৰ এটা অপচন আহে 360 কেমেৰা এয়া আমাৰ 360 কেমেৰা যোনটো আপোনাৰ গোটেই গিটা কেমেৰা থ্ৰু লগ হৈ লাগে আৰু তাৰ পিছত ইয়াৰ ৰিভাৰ্সৰ লগাৰ পিছত আমাৰ আহিব নিউট্ৰেল গাড়ীখন নিউট্ৰেলত আছে এটা একো প্ৰবলেম নাই একো হেই নাই নিউট্ৰেল আছে নরমাল তাৰ পিছত আহি গল ড্ৰাইভ ইয়াত আপোনাৰ গাড়ীখন ড্ৰাইভৰ হৈ গল এটো নরমাল ড্ৰাইভ হয় ইয়াৰ পৰা যদি আপুনি স্পৰ্টছলৈ আনিব যায় এই বটন এটো এফালে দিলে অটোমেটিক স্পৰ্টছ মোডত লাগি যাব আমি চাব যদি এটো মই অটৰাই দিও নরমাল মোডত আহি যাব এখানে আমি স্পৰ্টছ মোডৰ ইয়াত আনি মেলি ইয়াত আমি আপোনাৰ নরমাল গিয়াৰ শিফটিং কৰিব পাৰিম ইয়াত ঠিক আছে তো ইয়াৰ পিছত আপোনাৰ আমি ইটো পাৰ্কিংলৈ শিফট কৰি ল'ব লাগিব ইয়াৰ পিছত আছে আপোনাৰ এটা ইলেক্ট্ৰনিক্যালি এডজাস্টেড আপোনাৰ হ্যান্ড ব্ৰেক আপুনি ব্ৰেকটো প্ৰেছ কৰি এটো ওপৰলৈ দাঙি থলে হ্যান্ড ব্ৰেক লাগি যায় ব্ৰেকটো প্ৰেছ কৰি ওপৰলৈ তললৈ কৰিলে হ্যান্ড ব্ৰেক ডিসএনগেজ হৈ যায় তো আমি এতিয়া হ্যান্ড ব্ৰেকটো লগাই থৈছো হ্যান্ড ব্ৰেক লাগি গল ইয়াত আমাৰ অটো হোল্ড বুলি এটা অপচন আছে যোনটো আপোনাৰ হিলডৰ ডিসেন্ট বা আপোনাৰ পাহাৰৰ পৰা যেতিয়া আপোনাৰ ধৰক ষ্টাৰ্টটো বন্ধ হৈ যায় তেতিয়া আপুনি এটো অটো হোল্ড কৰি থলে গাড়ীখন মানে আপোনাৰ এক্সেল নিদিয়াকে বা ব্ৰেক নমাৰাকে গাড়ীখন ৰখি থাকিব ইয়াত আপোনাৰ এটো পাৰ্কিং এটো আমাৰ কেমেৰা ইয়াত আপুনি প্ৰেছ কৰিলে গোটেই কেমেৰা চাব পাৰিব যোনটো আপোনাৰ ৰিভাৰ্সটো আহে আৰু আদা আপুনি এনেকেও চাব পাৰে আৰু এটো হৈছে আপোনাৰ হিল ডিসেন্ট কন্ট্ৰোল আপোনাৰ যেতিয়া গাড়ীখন এটা হিল ডিসেন্টত যাব তেতিয়া আপোনাৰ ধৰক গাড়ীখন কোনো মানে ওভাৰ স্পিডত হৈ নাযায় বা ব্ৰেক গৰম হৈ যায় যে ব্ৰেক প্ৰেছ কৰি থাকিব নালাগে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ হিল ডিসেন্ট কন্ট্ৰোলটো আপোনাৰ বহুত সুবিধা কৰে আৰু এখন যেহেতু আলকাজাৰ ফেচলিফ্ট আপোনাৰ 6 সিটাৰ ভেৰিয়েন্ট হয় ইয়াত আপুনি ভেন্টিলেটেড সিটস আপোনাৰ বোথ ৰ'ত পাব ফাৰ্স্ট ৰ'টো আপোনাৰ ভেন্টিলেটেড সিটস আহিব এডুটা আপোনাৰ ভেন্টিলেটেড সিটস হয় দুইটা ভেন্টিলেটৰ মানে সিটত এইবিলাক আপোনালোকে দেখিছে যিবিলাক এইবিলাক তলৰ পৰা বতাহ মাৰি থাকিব তলৰ পৰা বতাহ একদম ধুনীয়াকে এতিয়া বতাহ মাৰি আছে একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে আপোনালোকৰ যিমান গৰম দিন হওক পুৰা ঠাণ্ডা আপোনাৰ ঠাণ্ডা কৰি যাব আৰু বেক সাইডে চাগে ভেন্টিলেটৰ এইবিলাক হয় বেক সাইডে আপোনাৰ ভেন্টিলেটেড সিটস আছে কাৰণ এখন আপোনাৰ 6 সিটাৰ ভেৰিয়েন্ট হয় ইয়াত আপোনাৰ কেপ্টেইন সিটস আহে কাৰণে আপোনাৰ ভেন্টিলেটেড সিটস আপুনি পাই যাব কিন্তু 7 সিটাৰ ভেৰিয়েন্টখন আপোনাৰ ভেন্টিলেটেড সিটস নাহে তো ইয়াত আমাৰ মেইনলি আপোনাৰ হেগিটা আপোনাৰ ফিচাৰ্স আছে বাকিটো আপোনাৰ আমাৰ ইয়াত এডাস লেভেল 2 আছে যোনটো আপোনাৰ কেমেৰাটো ইয়াত দেখিব পাৰে এডাস লেভেল 2 ৰেডাৰটো আগফালে আছে আপোনাক দেখালো অলৰেডি তো ইয়াত আমাৰ এখন এডাস লেভেল 2 থকাৰ বাবে আমাৰ বহুতখিনি সুবিধা হৈ যায় আপোনাৰ ক্ৰুজ কন্ট্ৰোল আহি যায় আপোনাৰ লেন এসিস্টত আহি যাব আপোনাৰ যোনটো মানে ধৰক আপোনাৰ এটা লেনত আপোনাৰ ফিক্স থাকিব এখন
চেঞ্জ হ'ব নিদিয়ে অটো ড্ৰাইভিং আছে অটো ড্ৰাইভিং মানে আপোনাৰ যেতিয়া ধুনীয়া বাইপাছ ভাল ৰাস্তা পাব তেতিয়া আপোনাৰ অটো ড্ৰাইভিংটো কাম দিব তাৰপিছত আপোনাৰ ক্ৰুজ কণ্ট্ৰলত আহিব ক্ৰুজ কণ্ট্ৰলটোতো আজিকালি নৰ্মেল গাড়ীটো আহি যায় আৰু সেইখন ইয়াতো দিছে বাৰু তাৰপিছত আপোনাৰ ভইচ কমাণ্ড আহিব মোডছ আহিব ইয়াত কিছুমান মোডছ আহিব যেনেকে আপোনাৰ ৰেডিঅ' এয়াৰ মিডিয়াৰ লগত কানেক্ট কৰি এইখিনি মোডছ আহিব আৰু ইয়াত মেইনলি আপোনাৰ পেডেল শিফটাৰ আহে এইটো আপোনালোকে চাব পাৰে ইয়াত আপোনাৰ পেডেল শিফটাৰ আহে ইয়াত আপোনাৰ পেডেল শিফটাৰ মানে কি এইটো পেডেল শিফটাৰ মানে কি আমি যেতিয়া স্পৰ্টছ মোডত লগাম এইটো আমি যেতিয়া স্পৰ্টছ মোডত লগাম তেতিয়া আপোনাৰ ইয়াত স্পৰ্টছ মোডত লাগি আছে আপুনি ইয়াত S1 বুলি দেখিছে আপুনি ইয়াত এতিয়া মই যদি +1 মাৰি দিওঁ গিয়াৰ চেঞ্জ হৈ গ'ল এটা আমি যেতিয়া চলাই থাকিম 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 7 নম্বৰ গিয়াৰলৈকে আমি চলাব পাৰিম নৰ্মেল যোনখন আপোনাৰ মেনুৱেল ট্ৰান্সমিশ্যনৰ গাড়ী হয় সেইখন আমি ইয়াৰ পৰা চলাব পাৰিম ঠিক আছে আৰু বাকি আপোনাৰ ইয়াত এলইডি আপোনাৰ যোনখিনি ডিসপ্লে দিয়া হৈছিলে সেইখিনি আপোনাৰ দিয়া হ'ব তাৰপিছত লগতে ইয়াৰ লগতে আপোনাৰ আমাৰ ইয়াত যোনখিনি আপোনাৰ মিউজিক সিস্টেমৰ ইনফৰটেইনমেন্ট সিস্টেমৰ বাটনছখিনি দিয়া আছে সেইখিনি আপোনাৰ গোটেই অল টোটাল স্ক্ৰিন টাচ আহিব এটাও আপোনাৰ নহয় বাটনছ নহয় সব স্ক্ৰিন টাচ আহিব এইখিনি তো সেইভাবে আমাৰ এখন এতিয়া বৰ্তমান আমাৰ ইয়াত এখন গাড়ীৰ ভ্যালুয়েশন চলি আছে ডিব্ৰুগড়ত আপোনাৰ 27 লাখৰ ওচৰা আছে বাকি আপোনাৰ ইয়াত বৰ্তমান আমাৰ ইন্টেৰিয়ৰ হিচাপে চাব গলে আপুনি 8টা লৈকে আপুনি চাৰ্জিং পইণ্টছ পাব ঠিক আছে চাৰ্জিং পইণ্টত আপোনাৰ ইয়াত ওয়্যাৰলেছ চাৰ্জাৰ আহিব 12 ভোল্ট সকেট আহিব ইউএসবি টাইপ সি চাৰ্জাৰ সাপোৰ্ট কৰিব আইফোনৰ যোনটো মাইক্ৰো ইউএসবি থাকিব হেডাল চাৰ্জাৰ সাপোৰ্ট কৰিব বাকি আপোনাৰ পিছফালেও আপোনাৰ চাৰ্জিং পৰ্টছ আছে যোনখিনি আপোনাৰ ইয়াত ওয়্যাৰলেছ চাৰ্জাৰ আপুনি ইয়াতো আছে সেকেন্ড ৰটো হয় তলত ন এলে হয় ইয়াত আপোনাৰ ওয়্যাৰলেছ চাৰ্জাৰো আছে বাকি আপোনাৰ ধৰক আমাৰ ইয়াৰ 7 নম্বৰ যোনটো থাৰ্ড ৰ যোনটো হয় আপোনাৰ পিছৰ সিট গিটা তাতো আপোনাৰ নিজৰ পাৰ্সোনাল চাৰ্জাৰ পাব আৰু চাৰ্জাৰ লগতে তেওঁলোকে তাৰ নিজৰ এচিও পাব যেনেকে আমাৰ ইয়াত সেকেন্ড ৰটো এচি আছে তেনেকে আপোনাৰ তাত থাৰ্ড ৰটো এচি হ'ব আৰু এটা আমাৰ গ্লোব বক্স তাত কি থব ষ্টৰেজ কেপাসিটি আপুনি যিকোনো বস্তু থব পাৰে ইয়াত ষ্টৰেজ কেপাসিটি ইয়াত আপোনাৰ বটল কাপ হোল্ডাৰ দিয়া আছে কাপ হোল্ডাৰ দিয়া আছে এইখিনি বাকি আপোনাৰ গ্লোব বক্স এইটো নৰ্মেল এটা গ্লোব বক্স দিয়া আছে এইটো সাইজটো যথেষ্ট ডাঙৰ ভিতৰত এচিও আছে কিবা যদি থয় ঠাণ্ডা বস্তু থব পাৰিব পুৰা মজাকে থব পাৰিব হয় আৰু বাকি আমাৰ ইন্টেৰিয়ৰ এখনে আৰু এখন হৈছে আপোনাৰ আইআৰভিএম অটোমেটিক অটো ডিমাৰ আইআৰভিএম হয় এখন আপোনাৰ যেতিয়া ধৰক হাইৱেত গৈ থাকিব বাইপাছত তেতিয়া পিছফালৰ পৰা যেতিয়া পুৰা হাই বিম মাৰি আহে তেতিয়া আপোনাৰ এখন অটোমেটিক্যালি আপোনাৰ বিমটো লো কৰি দিয়ে তাৰ পিছত আমাৰ ইয়াত এখন আহি গ'ল আপোনাৰ এখন পেনোৰামিক সানৰুফ বহুত বেছি ডাঙৰ এখন সানৰুফ দেখিছে আপোনালোকে তেনেকুৱা ডাঙৰ সানৰুফ একদম হে লাষ্টৰ সিটলৈকে খোল খাই গৈছে দেখিছে একদম বহুত মজা আছে দেই ভিতৰৰ পৰা অলপ দেখাই দিছো চক কেনেকুৱা মজা আৰু ইয়াত আমাৰ আপোনাৰ এটা অপচন আছে এইটো সিট বেল্টৰ কাৰণে ইয়াত ধৰক আপোনাৰ 6টা আপোনাৰ ৰেড লাইট জ্বলি আছে এতিয়া মই গাড়ীখন যেতিয়া ড্ৰাইভত দিম তেতিয়া আপোনাৰ ইয়াত এটা নহয় অকমান চলালে আহিব ইয়াত লাইট জ্বলে মানে আমাৰ ধৰক ড্ৰাইভিংৰ এই আগফালটো এইটো হয়তো ইয়াত এটা লাইট থাকিব ইয়াত এটা লাইট থাকিব আৰু বাকি 4টা ইয়াত লাইট থাকিব মানে কোনে আপোনাৰ সিট বেল্ট লগাইছে কোনে নাই লগোৱা আপুনি ইয়াতে গম পাই থাকিব তাৰপিছত বাকি আপোনাৰ এইটা ৰিডিং লেম্পছ আছে হোৱাইটত দিছে আৰু এইটো আপোনাৰ সানগ্লাস হোল্ডাৰ ওয়াও সানগ্লাস হোল্ডাৰ ন ইয়াত চশমা থব পাৰিব ধুনীয়াকে মজা বাকি এইখিনি ফিচাৰ্ছে আপোনাৰ আমাৰ ইয়াত দিয়া আছে যোনখিনি আপোনাৰ নৰ্মেল এটা হিয়াটো থকা হয় কিন্তু আপোনাৰ এজ ইমান মানে দামী গাড়ী হিচাপে আপোনাৰ ইয়াত ভাল আপোনাৰ সেফটি ফিচাৰ আছে এডাস লেভেলটো এয়াৰবেগ কেটা আছে এয়াৰবেগ আপুনি 6টা এয়াৰবেগ পাব আমাৰ যিকোনো হিউন্ডাই গাড়ী আমাৰ যিকোনো মডেল হওক যিকোনো গাড়ী হওক আপোনাৰ 6টা এয়াৰবেগ আমাৰ ষ্টেণ্ডাৰ্ড থাকে আৰু যদি এটো কিমান মানে হেৰি পৰে দি বলে কিমান ডাউন পেমেন্ট দি বলে লৈ যাব পাৰিব কিমান পাৰ্চেন্ট আপোনাৰ ধৰক 10% মিনিমাম ডাউন পেমেন্ট এটা দিব লাগিব 10% মানে আপোনাৰ এটা 27 লাখ আছে তো তাৰ 10% আপোনালোকে দি বলে গাড়ীখন লৈ যাব পাৰিব হেতু আমাৰ মানে ডকুমেন্টেশনৰ ওপৰত ডিপেন্ড কৰিব আৰু সিভিলটো ভাল হ'ব লাগিব আৰু ভাল প্ৰফাইল ভাল ট্ৰানজেকচন ভাল ইনকাম থকা হ'ব লাগিব তেতিয়া আপোনাৰ 10% দি বলে ধুনীয়াকৈ লৈ যাব পাৰিব আইডাৰ নহলে আপুনি 10 লাখ মান দি মেলি আপুনি উলিয়াই লৈ যাব পাৰিব 10 লাখ মান ন আৰু এখন গাড়ী আপোনালোকৰ ফ্ৰী টেষ্ট ড্ৰাইভ আছে ধুনীয়াকৈ আহি বলে টেষ্ট ড্ৰাইভ কৰক ধুনীয়াকৈ গাড়ীখন চাওক একদম নিজৰ পছন্দৰ গাড়ী আলকাজা বুলি ক'লে বহুত এটা আলকাজা মানে এটা পেলেচ মানে তো গাড়ীখন গোটেই পেলেচৰ আছে না ভিতৰত তো আহক এবাৰ চাওক গাড়ীখন পছন্দ কৰক লওক মিলাওক তো এয়া আৰু স্ক্ৰিন বিলাক আপুনি দেখিছে গোটেইখিনি বস্তুৱে লাক্সাৰি
এভৰিথিং ইজ লাক্সাৰি দুটা এটা ক'বলৈ থাকি গ'ল এটা আমাৰ ইয়াত মেমৰি চিট আছে এই দুটা আমাৰ দুটা মেমৰি চিট কৰিব পাৰো আৰু গাড়ীখন এটা ৱেলকামিং ফিচাৰ আছে দৰ্জাখন খোলা আপুনি বাহিৰৰ পৰা খোলাৰ লগে লগে চিটটো পিছলৈ গুচি যাব য'ত আপুনি বহিব পাৰিব আৰামছে আৰু গাড়ীখন অন কৰাৰ লগে লগে চিটটো নিজৰ পজিচনত আহি যাব আচ্ছা সেইটো আপোনাৰ ৱেলকামিং ফিচাৰ আৰু এটা মেমৰি চিট মই মেমৰি চিটটো যদি এবাৰ প্ৰেছ কৰি দিওঁ এয়া যোনে চিটটো ছেট কৰি থৈছিলে প্ৰথমতে তেওঁৰ মতে আমি এডজাষ্ট হৈ গৈ আছো ইয়াত এইটো এক নম্বৰ এইটো কোনোবাই ছেট কৰি থৈ গৈছিলে এইকাৰণে আমি এনেকে আছো এতিয়া এইটো কোনোবাই ছেট কৰি থৈ গৈছে আৰু আপোনাৰ পেছেঞ্জাৰ সিট আৰু ড্ৰাইভাৰ সিট আপোনাৰ ইলেক্ট্ৰিকেলি এডজাষ্টেবল হয় 8টা ধৰণে আপুনি সিট গিটা এডজাষ্ট কৰিব পাৰে নিজৰ মতে ফিচাৰ্ছ মানে Features আছে। ইমানে ফিচাৰ্ছ আহক হে তাৰপিছতে বাকি বুট স্পেচটো চাওঁ পিছফালে এবাৰ তাৰপিছতে লাষ্টৰ এইটোৱে পাৰ্ট আৰু বুট স্পেচটো চাই পেলাই শেষ কৰিম ভিডিঅ'টো এয়া বলক বুট স্পেচ চাওঁ এটা আপোনালোকৰ বুট স্পেচটো দেখাইছে এইটো কিমান লিটাৰৰ বুট স্পেচ 580 লিটাৰৰ 580 লিটাৰ মাই গড OMG 7 নম্বৰ যোনটো ৰ হয় এটো যদি আপোনাৰ থাৰ্ড ৰটো উঠাই দিলে এটো আপোনাৰ 180 লিটাৰৰ বুট স্পেচ আহি যাব কিন্তু আমি এটো এই ৰটো নমাই দিলে এই ৰটো নমাই দিলে আমি 3 নম্বৰ এটো বহুত পিছলে হৈ আছে সিটটো বাৰু কথা নাই সো স্পেচ মানে সেই সিটখিনিও নামি যাব তেনেকে সেইখিনিও নামি যাব কিন্তু সেইখিনি নমাৰ প্ৰয়োজন নাই আপোনাৰ এইখিনি মই এইখিনি যথেষ্ট স্পীড আপোনালোকে দেখিছে আপোনালোকৰ সেইটো নালাগে নমাবলৈ মানে 80 লিটাৰৰ বুট স্পেচ আপোনালোকে দেখিছে একদম আৰু আপোনাৰ সাইডৰ পৰা দেখিছে ভিউটো কেনেকুৱা যথেষ্ট ডাঙৰ ভিউ একদম আৰু এইফালে চব ইয়াত আমাৰ বছৰ যোনটো স্পিকাৰ আহে তাৰ আপোনাৰ এম্প্লিফায়াৰটো ইয়াত লাগি আছে এম্প্লিফায়াৰ বুছৰ এম্প্লিফায়াৰ আপোনালোকে শুনিছে বুছ কেনেকুৱা এটা লাক্সাৰি ব্ৰেণ্ড আৰু ইয়াত আপোনাৰ টুল কিট আহি যাব আৰু যোনটো স্পেয়াৰ টায়াৰ হয় ইয়াৰ স্পেয়াৰ টায়াৰ আপোনাৰ ইয়াত আপোনাৰ বাটনটো আছে ইয়াত নটটো আছে ইয়াত খুলিলে ডাইৰেক্ট স্পেয়াৰ টায়াৰ তলত পৰিব আচ্ছা ডাইৰেক্ট খুলিলে পৰি যাব ন বহুত ধুনীয়া স্পেচ হয় আপোনাৰ যিটো কথা কৈছিলো থাৰ্ড ৰ যোনটো নিজৰ পাৰ্সোনালাইজ এসি আহিব এইটো আপোনাৰ নিজৰ পাৰ্সোনাল এসি হয় এই পাৰ্সোনাল এসি আহিব ইয়াত আৰু লগতে এইটো আপোনাৰ চাৰ্জিং পৰ্টও আহিব ইয়াত তেওঁলোকে নিজে এডজাষ্ট কৰি ল'ব পাৰিব মানে ইয়াত নিজৰ থাৰ্ড ৰটো আপোনাৰ নিজৰ ৰিডিং লেম্প আহে গাড়ীখন বন্ধ আছে সেইকাৰণে নাই জ্বলা ৰিডিং লেন্সো আছে নিজৰ সো এয়া ধুনীয়া এটা ভিডিঅ' আছিলে সো এয়া আছিল ইমানখিনি ভিডিঅ' চোৱা নাই সো আহক এবাৰ চাওক ধুনীয়াকৈ আৰু মই ফোন নম্বৰ গোটেই ডিটেইলছ ডিছক্ৰিপশ্যন বক্সত দি দিম তেখেতৰ নাম্বাৰটো আপোনালোকে আহি পেলাই ধুনীয়াকৈ কণ্টেক্ট কৰি ল'ব এয়া আছিল ধন্যবাদ